অরে নাই দেখুন আইছি হ্যালো ও টেনশন স্যার মই আছো দলঙতে আছো মই পুৰা লাগি আছো পেণ্টটো পিন্ধি আছো মই হি তেৰে কাটা গেলে দিছো মই এটা ফোন কৰো হে তেৰে মোৰাটো একলৈ একো বুজি নাপাৱে ইটো মোবাইলৰ মাত্ৰ মই হে কথা পাতিব পাৰো এইটো কি মোবাইল আৰু হে তেৰে এইটো টেনচন চাৰি বনাই দিছি চিষ্টেমটো ঐ গেন্দেৰা তোক যে মই মাতি পঠাইছিলো তই দেখোন নেগেলি তেৰে যাম নহয় ৰাতি মই দিনৰ অলপ বিজি থাকোতো কোনটো ইমান বিজি থাকা বিজি মানে টেনচন চাৰৰ লগত অলপ বাহিৰত লাগি আছেতো অলপ সেইকাৰণে বিজি আৰু অলপ বুজিছে তই দেখোন খাপলাঙৰ তাতহে বেছিকে লাগি আছা মোৰ লগত নালগা নেকি তই হে তেৰি ভাই আপুনি চিন্তাই নকৰিব সদায় মই আপোনাৰ লগতে আছো 24 ঘণ্টা ৰাতিয়ে দিনে আছো আপোনাৰ লগত মই খাপলাঙৰ লগত এনে ঘূৰি আছো মই ফুটটো কিন্তু একদম বাইদেউকে দিম মই বাইদেউ চিন্তা নকৰিব মই আছো নহয় খালি মুঠৰ পৰা মই যে কৈছিলো মোক চাকৰিটো দিব লাগিব মইতো জিকিলি চব দিম মই দেখোন কৈয়ে থৈছো আগতে মোক কোনো ৰকম তহঁতে জিকে পিছত চব পাহৰি যায় নাপাহৰো মই বাইদেউৰ কাৰণে চিন্তাই নকৰিবি আৰু বাইদেউ কিন্তু এটা কথা আমাৰ যিমান মহিলাবিলাক আছে মই কৈছো মেখেলা দিব বুলি কৈছো ব্লাউজ দিব বুলি কৈছো আৰু ঘৰে ঘৰে বিউটি পাৰ্লাৰ খুলি দিব বুলি কৈছো ভাল কৰছ না বেয়া কৰছ ভাল কৈছা হয় না আগৰ এমএলএ মিনিষ্টাৰ গিলাকে কি দিছিল একো দি নাই একো দিয়া নাই মানে সূতা দিছিল আৰু মই যদি মেখেলা ব্লাউজ চাদৰ একেবাৰে দেও তেতিয়া দেখোন ডাইৰেক্ট সিহঁতে পিন্ধাই আৰু সিলাই মেচিনে দিব বুলি কৈছো মেচিনটো লাগবই নহয় আৰু হেৰি কৰছো যিগিলাক মহিলা অলপ বয়স বাঢ়ি আছে বাইদেউ বিয়াৰ লাইন কৰি দিব বুলি কৈছো ভাল কৰছো না ভাল কাম কৰছা যা পিছে মই বহুত দেৰি নকৰো তহঁতে মুঠতে গোটেই মানুহবিলাককে কবি দেই যেনে তেনে মুঠতে কিবা কৰি মোক জিকে দিয়া দেই বাইদেউ মাত্ৰ অলপ ইটো চাবি আৰু চাম হাফ পেণ্টতে আছো লম্পেন হোৱাই নাই ঠিক আছে বাৰু হ'ব পিছে মই এতিয়া আহো যাবি পিছে তহঁতে কিন্তু লাগি ভাগি দিবি দেই হ'ব ঠিক আছে চুপ কৰি কামটো কিন্তু কৰিব লাগিব দেই বাইদেউ সি কৈছি তাক ফুটটো লাগে খাপলাঙে কৈছি খাপলাঙক লাগে আমি মানুহ হলো এটা দুটা দুটা দিবা নৰো নহয় আমাক জোনাই এইটো দিয়ে তাকে ফুটটো দিম মোৰাটো আগত কি জানা হৈছে মোৰ লগত ঘূৰি ঘূৰি টেনচন চাৰৰ লগত লগ হবি আৰু এটা মোবাইল দিব মোবাইল ললে কি হ'ব মাৰি লওঁ অলপ বল বল হেল্ল' এনেকা এইফালে গেন্দ্ৰীয়া নহয় নে কোন তই গুলি গুলিয়ে সঁচা গলি না মিছা গলি সঁচা গুলি সঁচা গুলি তোক যে আগতে ইয়াত দেখা নাই মই মেলৰ ভাগিন আচলটোৰহে ভাগিন গম পোৱা গৈছি মুমেকছে ভাগিন কেনেকা হব কিবা ক'লে নাই ঠিকে আছে বুলি কৈছো আচ্ছা কি হ'ল এতিয়া ই কোন মোৰ শেপ বুটিকা চিনাকিটো দিম নেকি নালগে চুটি চুটি নকৰবি চিনাকি মানুহটো আপোনাৰ বডিগাৰ্ড আই এম বডি ফিল্টাৰ স্পেচিয়েলি মোৰ কাৰণে ইটো ইয়াক মই মেছেজ কৰি কিনে লৈছো বাহিৰা মাল হয় বন্দুক লোৱা বডিগাৰ্ড দেখিছো বডি বিল্ডাৰ বডিগাৰ্ড দেখিছো এইটো প্ৰথম বডিগাৰ্ড দেখিছোৱে মই মানুহ কোন হয় অৰিজিনেল ৰিক্সালা হয় পইচা বহুত পাউতো বেলেগে ডকাইত কৰিব পাৰে সেইকাৰণে মাল এটা বহি ৰাখছো মই গুণ্ডা মই মানে ইলেকশ্যনৰ কামতে লাগি আছো এইকেইদিন হয় নেকি যোনে বেছি ইলেকশ্যনৰ কাকো ছাপোৰ্ট কৰছা সবকে সহায় কৰিম সবৰে পৰা পইচা লুটিম ইটো কিন্তু বেলেগ ধৰণৰ বিজনেছ তই কিন্তু মালটো ছাপোৰ্ট খাতৰা বস্তু আছা তো এইটোৱে চান্স যিমান পাৰ ইলেকশ্যনৰ টাইমতে পইচা লুটি ল হয় নেকি তই দেখোন বিৰাট ভাল কথা কৈছা কথাটো কৈছা ঠিকে কিন্তু যদি আমি যে খাপলাঙা আৰু ডাংগাটি যে একেলগে ছাপোৰ্ট কৰছো কিবাকে যদি গম পায় আমাকতো পুৰা স্ত্ৰী মাৰি দিব পইচাটো একদম আলুগুটি এক টাকাও নাপাওঁ কেনেকে গম পাব দিনত খাপলাঙৰ লগত ডাংগাটিৰ লগত তাৰ মানে আপাৰ ডিপাৰ তাৰ উপৰি টেনচন দেখোন আমাৰ লগত আছে টেনচন দাদাটো আছে মই জানো সিয়ে মোক এনেকা ড্ৰেছ কৰিব দিছে অলপ টিপ টাপকে থাকবা দিছে মজা মজা এতিয়া শুন প্ৰথমে মোৰ লগত এতিয়া মৰিমাইদৰ ঘৰলৈ বল দুইটা মই মৰিমাইদৰ লগত তহঁতক চিনাকি কৰি দিম হ'ব পাবি পাতাৰ বল মাল ঠিকে থাকিবি কোনবাই কি কৰিব এতিয়া মোক ক'ৰ পৰা দিম আপোনাক মই জানছো পইচাটো হেৰা নাই তোক 9টা বজাত ৰাতিপুৱা 9টা বজাত দিয়াৰ কথা আছিল এই পইচা তই খাইছা
জিএমচি ছাৰ এনেই মিছাতে মোক খোৱা বদনাম নিদিব দেই মই কৈ দিছোঁ কিন্তু মই পইচা খোৱা মানুহ নহয় পইচা নাখালি ক'ত গেল ডাংকাটি বায়ে দিয়া পইচাটো ক'ত গেল হয় নেকি হা? হয় নেকি হা? আপুনি যে খাপলাঙৰ পৰা দুনিয়াৰ পইচাবিলাক আনি পেলাই জোতা কিনিছে টুপি কিনিছে মই কিবা কৈছোঁ নেকি এইটো তোৰ বাপেৰে পইচা বাপেৰ ধৰি কথা নক'ব কিন্তু মই কৈ দিছোঁ এইটো তোৰ বাপেৰে পইচা মই কৈ দিছোঁ বাপেৰ ধৰি কথা নক'ব আপুনি এইটো খাপলাংকাৰ পইচা হয়নে? কেমচম চাৰে দিছি মোক হয় নেকি খাপলাঙৰ কাম কৰিছো সেইকাৰণে মই অলপ চলপ পইচা পাইছো ঠিক আছে, ইটো ময়ো- দি মই ড্ৰেছ পিন্ধিছো ঠিক আছে ময়ো ডাং কাটি কাম কৰিছোঁ বাইদেউৰ পইচা মই খাইছোঁ মোৰ বাপেৰ ধৰি আপুনি কথা নক'ব কিন্তু তই মোক মাতি নিছিলি না ডাংকাটিৰ লগত গান গাবা তেনেকে নক'ব হা? তেনেকে নক'ব কথা কেনেকে কওঁ? তেনেকে নক'ব হে কেনেকে কওঁ? তেনেকে নক'ব বুলি কৈছোঁ নহয় মই মা কচম কলত ধৰিব লাগব ইয়াত শিল্পী মানুহৰ একো নাই বুলি ভাবছা তই মোৰ কি একো নাই বুলি কৰিছা? এতিয়া মাৰি পেলাম আজি ই দেখোন গুলি হে চাও হেতেৰে মাৰি পেলাম মই দমকল মাৰা নিচিনা মাৰি ইছা পানী ওলাব নেকি মাৰি পেলাব দেখোন কি হৈছে কেছটো পানী ওলাক গাখীৰ ওলাক মাৰি পেলাম কিন্তু মই কি হৈছে কেছটো কেছটো মানে সি পইচা 500 খাইছে হা? ডাং কাটি বায়ে পইচা দিছিল মোক অ। 500 এই পইচাটো সি চুৰকে খাইছে পইচাটো খোৱা নাই দে হেৰাই গৈছে পইচাটো একো বুজি পোৱা নাই ইয়াৰ 500 না কাৰ 500 মই কৈছোঁ শুন অ। মানে 500 টকা এটা ডাং কাটি পাই এওঁক মোক দিবলৈ কৈছিলে অ। মই দিবলৈ আহিছিলে তেনেতে ৰাস্তাতে ক'তনো পৰিলে মোৰ পকেটৰ পৰা পইচাটো হেৰাই গ'ল অ হিটোৱে কেছটো অ, হেনে লাগি অ। আছা সেইকাৰণে তহঁতক মানুহ না গুৰু থুৰ পাই নৰে সামান্য 500 টকাৰ কাৰণে ইমান কাজিয়া কৰা আকৌ ডিঙিটো কেনেকে বেলেগে কৈছে? শুনিলে কি বুলি ক'ব অ। লাজ নালাগে নেকি অ মই তাকে কৈ হে আছোঁ। তেৰি ইলেকশ্যন হোৱাই নাই হব মাল পাম নহয় কিয় লাগি আছা তহঁতে মিছা মিছি লাজ নালাগে নেকি সাংঘাতিক মিছলি আহি এ, হ'ব দে তইতো ডাঙৰ মানুহ না তই দেখোন শিল্পী মানুহ তোৰ দেখোন মালে মাল সামান্য 500 টকাতে লাগি আছা তই এইবিলাক ঠগবাজ শিল্পী ভাল শিল্পী নহয় এইটো হে তেৰি কিয় তেনেকে কৈছা শিল্পী হা? মানুহ অ কি হ'ব কৰি দে তই? একো নহয় দে হ'ব দে ঠগবাজ কি কৰি তই? ঐ, আই, ঐ, আই, ঐ, উলুঙা। তেৰি একো বুজি নাপাই দে বাছ জোতা খুলি মাৰিম কিন্তু মাৰি দিম মই লাজ নালাগে 500 টকাৰ কাৰণে কাজিয়া কৰে না কি হে গোন্ধাই গ'লে মিছা মিছি হা চাও ইগলা মাথা মাৰব নালাগে এতিয়া যা 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 ডাং কাটি তই ওচৰত একো যা বুজো। তই। দিম নহয় মোৰ পইচা আছে নহয় হ'ব দে তইও দাঁত উলাই থাকে গম পাইছা সিও খাতৰা বস্তু শুন, বেয়া শুন। জাগাত মাৰি দিব অ মালটো ৰাখবি কিন্তু হ'ব হ'ব যা অ ঠাণ্ডা হৈছে ন এইডাল তহঁতে ইমান বিয়া কৰি কাজিয়া কৰি থাকা 2 পেক মাল খালি চব ঠিক হৈ যাব যো কালি চাইলন তো হে তেৰি। একবাৰ হলেতো খুইছা হ'বই মাৰবি